ভাৰতত মোগল সাম্ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? উত্তৰ: বাবৰে। ভাৰতত কোনখন যুদ্ধৰ পিছত মোগল শাসন প্ৰতিষ্ঠা হৈছিল? উত্তৰ: পানিপথৰ প্ৰথম যুদ্ধৰ পাছত মোগল শাসন প্ৰতিষ্ঠা হৈছিল। বাবৰৰ পুত্ৰ আৰু উত্তৰাধিকাৰী কোন আছিল? উত্তৰ: হুমায়ুন আছিল বাবৰৰ পুত্ৰ আৰু উত্তৰাধিকাৰী। পিছৰ প্ৰশ্ন: কোনজন আফগান শাসকে হুমায়ুনক পৰাস্ত কৰি মোগল সাম্ৰাজ্যৰ নিয়ন্ত্ৰণ দখল কৰিছিল? উত্তৰ: শ্বেৰ শ্বাহ ছুৰীয়ে। পিছৰ প্ৰশ্ন: শ্বেৰ শ্বাহ ছুৰীয়ে প্ৰৱৰ্তন কৰা কিছুমান উল্লেখযোগ্য সংস্কাৰ কি কি? উত্তৰ: ভূমি ৰাজহ সংস্কাৰ, ডাক ব্যৱস্থা আৰু গ্ৰেণ্ড ট্ৰাংক ৰোড নিৰ্মাণ শ্বেৰ শ্বাহ ছুৰীয়ে প্ৰৱৰ্তন কৰা উল্লেখযোগ্য সংস্কাৰ। পিছৰ প্ৰশ্ন: হুমায়ুনে মোগল সাম্ৰাজ্যৰ ওপৰত কেনেকৈ পুনৰ নিয়ন্ত্ৰণ লাভ কৰিছিল? উত্তৰ: ভাতৃ মিৰ্জা কামৰানৰ পাৰ্চী বাহিনীৰ সহায়ত হুমায়ুনে মোগল সাম্ৰাজ্যৰ ওপৰত পুনৰ নিয়ন্ত্ৰণ লাভ কৰিছিল। পিছৰ প্ৰশ্ন: আকবৰৰ মুখ্য উপদেষ্টা আৰু আটাইতকৈ প্ৰভাৱশালী মন্ত্ৰী কোন আছিল? উত্তৰ: আবুল ফজল আকবৰৰ উপদেষ্টা আৰু প্ৰভাৱশালী মন্ত্ৰী আছিল। বিভিন্ন ধৰ্মৰ প্ৰতি আকবৰৰ নীতি কি আছিল? উত্তৰ: ধৰ্মীয় সহনশীলতা আৰু বহুত্ববাদ। আকবৰৰ নতুন ধৰ্মৰ নাম কি আছিল? উত্তৰ: দীন-ই-ইলাহী আছিল আকবৰৰ নতুন ধৰ্মৰ নাম। কোনজন মোগল সম্ৰাটে যাৱতী নামেৰে জনাজাত ভূমি ৰাজহ ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল? উত্তৰ: আকবৰে যাৱতী নামেৰে জনাজাত ভূমি ৰাজহ ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল। পিছৰ প্ৰশ্ন: আকবৰৰ ষোলশ-ই-কুল নীতিৰ উদ্দেশ্য কি আছিল? উত্তৰ: বিভিন্ন ধৰ্মীয় গোটৰ মাজত শান্তি আৰু সম্প্ৰীতি প্ৰতিষ্ঠা কৰা আছিল আকবৰৰ ষোলশ-ই-কুল নীতিৰ মূল উদ্দেশ্য। কোনজন মোগল সম্ৰাট শিল্প-সাহিত্যৰ প্ৰতি থকা প্ৰেমৰ বাবে পৰিচিত আছিল? উত্তৰ: জাহাংগীৰ শিল্প-সাহিত্যৰ প্ৰতি থকা প্ৰেমৰ বাবে পৰিচিত আছিল। কাৰ ৰাজত্বকালত তাজমহল নিৰ্মাণ কৰা হৈছিল? উত্তৰ: শ্বাহজাহানৰ ৰাজত্বকালত তাজমহল নিৰ্মাণ কৰা হৈছিল। কোনজন মোগল সম্ৰাটৰ ৰাজত্বকালত ধৰ্মীয় অসহিষ্ণুতা আৰু ইছলামিক গতানুগতিকতাৰ পুনৰুজ্জীৱন ঘটিছিল? উত্তৰ: ঔৰংগজেবৰ ৰাজত্বকালত ধৰ্মীয় অসহিষ্ণুতা আৰু ইছলামিক গতানুগতিকতাৰ পুনৰুজ্জীৱন ঘটিছিল। হলদিঘাটৰ যুদ্ধৰ তাৎপৰ্য কি আছিল? উত্তৰ: এই যুদ্ধত মেৱাৰৰ ৰাণা প্ৰতাপক আকবৰে পৰাস্ত কৰিছিল। পিছৰ প্ৰশ্ন: কোন মোগল সম্ৰাটৰ ৰাজত্বকালত মোগল সাম্ৰাজ্যৰ অৱনতি ঘটিছিল? উত্তৰ: ঔৰংজেব সম্ৰাটৰ ৰাজত্বকালত মোগল সাম্ৰাজ্যৰ অৱনতি ঘটিছিল। মোগল সাম্ৰাজ্যৰ অৱনতিত অৰিহণা যোগোৱা কিছুমান কাৰক কি কি? উত্তৰ: ধৰ্মীয় অসহিষ্ণুতা, অৰ্থনৈতিক সমস্যা আৰু আভ্যন্তৰীণ সংঘাত হৈছে মোগল সাম্ৰাজ্যৰ অৱনতিত অৰিহণা যোগোৱা কিছুমান কাৰক। শেষ মোগল সম্ৰাট কোন আছিল? উত্তৰ: বাহাদুৰ শ্বাহ জাফৰ আছিল শেষ মোগল সম্ৰাট। কোনটো পৰিঘটনাৰ বাবে ভাৰতত মোগল শাসনৰ অন্ত পৰিল? উত্তৰ: ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ সময়ত ভাৰতত মোগল শাসনৰ অন্ত পৰিল। মোগল দৰবাৰৰ চৰকাৰী ভাষা কি আছিল? উত্তৰ: পাৰ্চী আছিল মোগল দৰবাৰৰ চৰকাৰী ভাষা। পিছৰ প্ৰশ্ন: কোনজন মোগল সম্ৰাট কলাৰ পৃষ্ঠপোষক আছিল আৰু চিত্ৰকলাৰ বিখ্যাত বিদ্যালয় প্ৰতিষ্ঠা কৰিছিল? উত্তৰ: আকবৰ আছিল কলাৰ পৃষ্ঠপোষক আৰু চিত্ৰকলাৰ বিখ্যাত বিদ্যালয় প্ৰতিষ্ঠা কৰিছিল আকবৰে। আবুল ফজলে লিখা মোগল দৰবাৰ বুৰঞ্জীখনৰ নাম কি আছিল? উত্তৰ:
আকবৰনামা আবুল ফজলে লিখা মোগল দৰবাৰ বুৰঞ্জীখনৰ নাম আছিল আকবৰনামা। কোনজন মোগল শাসক জ্যোতিষৰ প্ৰতি আগ্ৰহৰ বাবে পৰিচিত আছিল? উত্তৰ হুমায়ুন। জ্যোতিষৰ প্ৰতি আগ্ৰহৰ বাবে পৰিচিত আছিল। মোগল সাম্ৰাজ্যৰ আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশাসনিক এককটো কি আছিল? উত্তৰ সুবা আছিল। মোগল সাম্ৰাজ্যৰ আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশাসনিক একক। দিল্লীত লালকিল্লা নিৰ্মাণৰ কৃতিত্ব কোনজন মোগল সম্ৰাটৰ? উত্তৰ শ্বাহজাহানৰ। ফতেহপুৰ চিক্ৰীৰ তাৎপৰ্য কি? উত্তৰ ই আছিল আকবৰৰ ৰাজধানী চহৰ আৰু মোগল শিল্প সংস্কৃতিৰ এক প্ৰধান কেন্দ্ৰ। ক্ষুদ্ৰ চিত্ৰকলাৰ পৃষ্ঠপোষকতাৰ বাবে কোনজন মোগল সম্ৰাট পৰিচিত আছিল? উত্তৰ আকবৰ ক্ষুদ্ৰ চিত্ৰকলাৰ পৃষ্ঠপোষকতাৰ বাবে পৰিচিত আছিল। মোগল স্থাপত্যৰ স্বকীয় শৈলী কি? উত্তৰ পাৰ্চী। ভাৰতীয় আৰু ইছলামিক উপাদানৰ সংমিশ্ৰণ আছিল মোগল স্থাপত্যৰ স্বকীয় শৈলী। কোনজন মোগল সম্ৰাটৰ সমাধিক মোগল স্থাপত্যৰ এক মাষ্টাৰপিচ বুলি গণ্য কৰা হয়? উত্তৰ হুমায়ুনৰ সমাধিক মোগল স্থাপত্যৰ এক মাষ্টাৰপিচ বুলি গণ্য কৰা হয়। যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক এটা কৰি কমেণ্ট এটা কৰি চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।